আমাক এখন্তেক থাকিবলৈ সুযোগ দিয়াৰ বাবে আমি প্ৰথমে আয়োজক সমিতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ঠাইখিনি আমাৰ প্ৰিয়, কাৰণ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ আমিও জীয়ৰী। আমাক যদিও কৈছিল যে ঢকুৱাখনাৰ তেখেতে, কিন্তু আচলতে আমি ধেমাজিৰ, ঢলে ধেমালি কৰা ধেমাজিৰ এগৰাকী সাধাৰণ জীয়ৰী আমি এঞ্জেলা চাংমাই। গতিকে আমাৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে কৃতজ্ঞতাৰ সেৱা জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজিৰ এই অনুষ্ঠানটিত খুব সুন্দৰ এটি বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে যে যুৱ প্ৰজন্মৰ চৰিত্ৰ গঠনত কৃষ্ণ সংস্কৃতিৰ ভূমিকা। মই এটি কাহিনীৰে আৰম্ভ কৰিছোঁ। এজন ব্যক্তি, সেই ব্যক্তিজনে ভগৱান শ্ৰীকৃষ্ণক কোন চিনি নাপায়, তেওঁক নাজানে। ভগৱান শ্ৰীকৃষ্ণক চিনি নোপোৱা সেই ব্যক্তিগৰাকীয়ে এদিন এখন দোকানত এখন ফটো আঁৰি থোৱা দেখিলে। ছবিখন আঁৰি থোৱা দেখিছে যে অকণমানি ল'ৰা এটাৰ ফটো। সেই ছবিখনত ধুনীয়াকৈ আ অলংকাৰ পিন্ধাই থোৱা আছে। কিন্তু সেই যেতিয়া ছবিখন দেখিলে, সেই ছবিখনত আকৌ সেই কণমানিগৰাকীৰ যে ফটো আছিল, চেণ্ডেল পিন্ধাই থোৱা নাই। তাৰ পাছত সেই ব্যক্তিগৰাকীয়ে দোকানীগৰাকীক সুধিছে যে তোমাৰ যে ইয়াত আঁৰি থোৱা আছে ফটোখন, এখন কাৰ ফটো? দোকানীজনে কৈছে বোলে, কিয় কৃষ্ণৰ ফটো। কৃষ্ণ? কোন কৃষ্ণ? তেওঁ ভাবিলে অকণমান খেলি মেলি আছে নেকি, কৃষ্ণক চিনি নাপায়, গুৰুত্ব দিয়া নাই কথাটো। আকৌ সুধিছে যে তুমি কোৱাচোন কোন কৃষ্ণ? ইমান অকণমানি ল'ৰাটো ধুনীয়াকৈ সজাই পৰাই থোৱা আছে, মূৰত ময়ূৰৰ পাখি আছে, ইমান সুন্দৰকৈ সজাই থোৱা সেই কণমানিটিৰ ভৰিত চেণ্ডেলযোৰ কিয় নাই? আকৌ সুধিছে যে কোৱাচোন ক'ত থাকে তেওঁ? বোলে তেওঁ কানাই। ক'ত থাকে? যে আপুনি বৃন্দাবনলৈ যাব লাগিব, তাতেই থাকে, যাওক, মোক আমনি কৰি নাথাকিব, এইবোৰ সুধি নাথাকিব। তেওঁ মনতে ভাবিছে যে ভগৱানকো চিনি নাপায়, কৃষ্ণক চিনি নাপায়, আৰু তাৰ পাছত আকৌ তেওঁ কৃষ্ণক লগ পাব বিচাৰিছে। তেওঁ এইবাবে লগ পাব বিচাৰিছে, মানুহজনে সুধিলেও যে আপুনিনো কিয় লগ পাব লাগে? বোলে এই কণমানিটোক যে চেণ্ডেলযোৰ পিন্ধাই থোৱা নাই, মই ভাবিছোঁ সৰু চেণ্ডেল এযোৰ কিনি তেওঁক মই দি থৈ আহোঁ, পিন্ধাই থৈ আহোঁ। দোকানীজনে ভাবিছে কি মানুহ আজিৰ তাৰিখত ভগৱানক চেণ্ডেল পিন্ধাবলৈ যায়, বাদ দিলে আৰু লাগি থকা নাই। পিছদিনা তেওঁ ঘৰলৈ ঘূৰি আহিল। ঘৰলৈ ঘূৰি আহি এযোৰ সৰু চেণ্ডেল কিনিছে। চেণ্ডেলযোৰ কিনি সপোনতো ভাবি আছে যে সেই কণমানি শিশুটোক মই যেতিয়াই পাম, মই ভৰিত চেণ্ডেলযোৰ পিন্ধাই দিম। এই সপোনটো লৈ তেওঁ শুই গৈছে। পিছদিনা গ'ল, গোটেইখন বিচাৰি ফুৰিছে, সকলোকে সুধিছে বৃন্দাবনত, যি দিশেই গৈছে সকলোকে সুধিছে যে কানাই ক'ত থাকে, যিহেতু কৃষ্ণ বুলি কৈ পঠিয়াইছে যে কৃষ্ণ ইয়াতে ক'ত থাকে। কোনোৱে যদি মন্দিৰলৈ দেখুৱাই দিছে, কোনোৱে আন প্ৰান্তলৈ দেখুৱাই দিছে, বোলে এইফালে থাকে সেইফালে থাকে, নিৰ্দিষ্ট ঠাই কোনেও ক'ব পৰা নাই। মন্দিৰলৈ যেতিয়া দেখুৱাই দিছে ইয়াতে কৃষ্ণ মূৰ্তি আছে, তাতেই ভগৱান শ্ৰীকৃষ্ণ আছে। এইটো আচৰিত হৈ গৈছে যে ক'ত থাকে, ক'ত পাম এতিয়া। তাৰ পাছত এটা মন্দিৰলৈ যেতিয়া লৈ গৈছে, দৰ্জাখন খুলি দেখুৱাই দিছে মূৰ্তি এভাগ আছে ভগৱান শ্ৰীকৃষ্ণৰ। বোলে এইজন দেখোন ডাঙৰ, মই দেখাজন সৰু আছিলে, চেণ্ডেলযোৰ মোক পিন্ধাব লাগিছিল, চেণ্ডেলযোৰ মই লৈ আহিছোঁ, চেণ্ডেলযোৰ উলিয়াই দিছে। বোলে নহয়, এইজনেই ভগৱান শ্ৰীকৃষ্ণ, আপুনি অনুভৱ কৰক। সেই ব্যক্তিগৰাকীয়ে সেই ঠাইখিনিতে ঈশ্বৰক নোপোৱাৰ বেদনাত সেই ঠাইখিনিতেই কেইবাটাও দিন একেৰাহে ইমানেই ঈশ্বৰক কামনা কৰিলে, এই প্ৰভু ভগৱন্তক ইমানেই কামনা কৰিলে যে এটা সময়ত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ সন্মুখলৈ আহিবলৈ বাধ্য হৈ গ'ল। ভগৱান শ্ৰীকৃষ্ণই নিজৰ দিব্য শক্তিৰে সেই ব্যক্তিগৰাকীৰ সন্মুখত আত্মপ্ৰকাশ কৰিলে, তেওঁৰ সন্মুখত দেখা দিবলগীয়া হ'ল। আৰু সেই ব্যক্তিগৰাকী আছিল ৰছ খান, এগৰাকী ইছলাম ধৰ্মৰ ব্যক্তি। গতিকে ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তিয়ে ভগৱান শ্ৰীকৃষ্ণৰ উপস্থিতি অনুভৱ কৰিলে যে ঈশ্বৰ কোন, ভগৱান শ্ৰীকৃষ্ণ আচলতে কোন। তাৰ পাছত যে সেই ঈশ্বৰক যে মূৰ্তিৰ পূজাৰ জৰিয়তে নহয়, এই যে হৃদয়ত ঈশ্বৰক স্থান দি তেওঁক যে ভকতি কৰিলে, অৰ্থাৎ শ্ৰদ্ধাৰে আমন্ত্ৰণ জনালেহে সেই প্ৰভুক যে আমি পাব পাৰোঁ, তাৰ এটা প্ৰমাণ কৰিলে। আৰু তাৰ পাছত সেই ব্যক্তিগৰাকী যেতিয়া তাত ঢুকাই গ'ল, আজিও সেই ঠাইত বৃন্দাবনত তেওঁৰ সমাধিস্থল আছে। এতিয়া যে আমাৰ লোকসকল তীৰ্থভৱনলৈ তাত যায়, তাত ৰছ খানৰ এতিয়াও সমাধিস্থল আছে, চাই আহে যে এইখিনি ঠাইতে তেওঁক, যিহেতু এগৰাকী পৰম ভক্ত আছিল প্ৰভু ভগৱন্তৰ, ভগৱান শ্ৰীকৃষ্ণৰ, সেইবাবে সমাধিৰ ব্যৱস্থাও তাতেই কৰিলে। গতিকে আজিও তাত সেই সমাধিস্থলটো আছে। আপোনালোক যদি কেতিয়াবা তালৈ যায়, সেই সমাধিস্থলটো আপোনালোকেও চাই আহিব পাৰিব। ঈশ্বৰ ভকতিত নিমজ্জিত হোৱা এজন ব্যক্তি, কোনো ধৰ্ম কোনো জাতিৰ বিভেদ নথকাকৈ আমি এক ঈশ্বৰবাদৰ কামনা কৰিব পাৰোঁ।
আৰম্ভ হয় সেইখিনিৰ পৰাই কৃষ্ণ সংস্কৃতি। কৃষ্ণ সংস্কৃতি মানে এয়া নহয় যে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি এভাগ মই ৰাখি তাতেই মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰাৰ্থনা কৰি আছো, এক কৃষ্ণ সংস্কৃতি। আপোনাৰ অন্তৰাত্মাত এই যে কিবা এটা গুঞ্জৰিত হৈ থাকে, কিবা এটা হোৱাৰ লগে লগে যে কৃষ্ণ বুলি এটা অনুভৱ আহে, ওপৰত কোনোবা এজন আছে বুলি যে আমাৰ এটা চিন্তা আহে, কিবা এটা কাম কৰাৰ আগে আগে আমাৰ যে মনত অকণমান ভয় আহে যে ভগৱান আছে, ভগৱানে চাব, এই যে কথাবোৰ আহে, সেইটো এটা উপলব্ধি তাৰ পৰা আৰম্ভ হয়। এইখিনি বুজাবৰ বাবে মানৱ সমাজত আচলতে সেই সময়ত যেতিয়া গুৰুজনা তীৰ্থ ভ্ৰমণলৈ গৈছিল, দেখিলে যে অন্যান্য প্ৰান্তসমূহত কৃষ্ণ কথাবোৰ খুব প্ৰচাৰ হয়। কৃষ্ণ কথাবোৰ যেতিয়া প্ৰচাৰ হয়, লগত যোৱা ভকত বৈষ্ণৱ আতৈসকলে তেতিয়া গুৰুজনাক কৈছে যে আমিও কিবা এটা এনেধৰণৰ প্ৰচাৰ কৰিব পাৰোঁ নেকি, যে কৃষ্ণ কথাবোৰ যাতে গুঞ্জৰিত হয় পুণ্যভূমি অসমত। তাৰ পাছতে এই গুৰুজনাই আহি এই তীৰ্থ ভ্ৰমণৰ পৰা অহাৰ পাছত কি কৰিলে, কেলিগোপাল নাটভাগ তেতিয়া ৰচনা কৰিলে। গুৰুজনাৰ সৃষ্টিৰাজিৰ গণ্ডিৰ ভিতৰত যদি আপুনি চাই, কেলিগোপাল নাটভাগ বা গুৰুজনাই যেনেকৈ ৰাসক্ৰিয়াক উপস্থাপন কৰিছে, তাৰ আকৌ নিদৰ্শনটো বৰ বেলেগ ধৰণৰ। এই সাধাৰণতে আপুনি মই দেখি থকা পেনপেনীয়া প্ৰেম কাহিনী নহয় ৰাধাকৃষ্ণ। সাধাৰণতে এই যে নৃত্যবোৰ কৰি থকা হয়, গোপিনীসকল কৃষ্ণৰ সেই নৃত্য, এইবোৰ খুব সাধাৰণ নহয়, এইবোৰ অসাধাৰণ এইবাবেই তাত জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ কথা কয়। তেতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই কথাখিনি তেনেকৈ উপস্থাপন কৰিছিল। গোপিনীসকলে খুব কামনা কৰিছে, এতিয়া কানাইক লাগে, ঘৰত ল'ৰা ছোৱালী আছে, স্বামী আছে, কাকো নালাগে, মুঠতে ভগৱান শ্ৰীকৃষ্ণক লাগে, স্বামীকেই লাগে। ঢপলিয়াই আহিছে সকলো আৰু কাতৰ হৈ বিচাৰি ফুৰিছে যে কানাইক ক'ত আছে। তাৰ পাছত প্ৰভু ভগৱন্তই কৈছে যে তোমালোকে মোক পাবৰ বাবে মোৰ কাষলৈ তোমালোক নাহিলেও হ'ল, তোমালোকে যদি ঘৰতে থাকি তোমালোকৰ কৰ্ম কৰা, তোমালোকে তোমালোকৰ স্বামীক সেৱা কৰা, তোমালোকে যে ঘৰত ল'ৰা ছোৱালীবোৰ এৰি থৈ আহিছা তেওঁলোকক তোমালোকে মৰম কৰা, স্বামীক ভকতি কৰা, অৰ্থাৎ প্ৰতিপৰায়ণতাৰ কথা কৈছিল। গতিকে তেনেকৈ যদি কৰা তাতো মোক দৰ্শন পাবা, তোমালোকৰ স্বামীৰ মাজতে মোৰ দৰ্শন পাবা। কিন্তু নাই, গোপিনীসকলে নামানে যে আপোনাৰ সংস্পৰ্শ আমাক লাগিবই। সেই ভকতি, এই যে বাইদেউ অকণমান আগত উল্লেখ কৰি থৈ গৈছিল, ৰামক পাবৰ বাবে সেই ঋষিমুনিসকলৰ কামনা, পৰৱৰ্তী মুহূৰ্তত সেই ঋষিমুনিসকলৰ যে সেই হেঁপাহ, সেই আশাবোৰ পূৰণ হৈছিল গোপিনীৰ দ্বাৰা, মানে নিজকে গোপী সজায়। অৰ্থাৎ আমি সেই গোপিনীসকলক যদি এক অৰ্থত কওঁ, আমি ভগৱান শ্ৰীকৃষ্ণৰ পৰম ভক্ত বা ভকত বুলি ক'ব পাৰোঁ, যিসকলে সেই ঈশ্বৰ প্ৰাপ্তিৰ বাবে অহৰহ কষ্ট কৰিছিল। গতিকে সেই সময়ত গোপিনীসকল জীৱাত্মা বুলি যদি আমি ধৰোঁ, প্ৰভু ভগৱন্ত তেতিয়া ভগৱান শ্ৰীকৃষ্ণ পৰমাত্মা। গতিকে সেই জীৱাত্মা পৰমাত্মাৰ এটা মিলন, এই কথাখিনি অনুভৱ কৰিছিল যে ভগৱান শ্ৰীকৃষ্ণক উপলব্ধি কৰিছিল স্পৰ্শ, গন্ধ আৰু শব্দৰ জৰিয়তে। কাষত কৃষ্ণৰ সৈতে নাচি আছে, ই সাধাৰণ নৃত্য নহয়। এই যে কাষে কাষে আমি দেখি আছো নাচ, আমি ৰাসলীলা চাই আছো, সেই তাত এটা কেনেকুৱা ধৰণৰ আধ্যাত্মিক পৰিৱেশ, ভগৱান শ্ৰীকৃষ্ণৰ সৈতে গোপিনীসকলে নাচি আছে, লীলা কৰিছে, সেয়া কি ৰসৰ পৰা বোলে ৰাস হৈছে। গতিকে জীৱাত্মা পৰমাত্মা মিলনৰ সেই সময়খিনি বৰ সহজো নাছিল। যিখিনি দৃশ্যাংশ সাধাৰণ মানুহে আপুনি মই চাবই নোৱাৰো, এতিয়াও নিধিবন আছে। নিধিবনৰ কাহিনীটো এইখিনিতে ক'ব বিচাৰিছো যে যদিও ৰাধাৰ চৰিত্ৰটো কাল্পনিক, যদিও ৰাধাৰ চৰিত্ৰটো গুৰুজনাই বৰ বেছি প্ৰাধান্য দি থৈ যোৱা নাই, ক'তো ৰাধাৰ বিষয়ে গুৰুজনাই ক'তো বিশেষভাৱে লিখি থৈ যোৱা নাই, কিন্তু ৰাধাৰ চৰিত্ৰ এটা উপস্থাপন কৰা হয় এইবাবেই যে ৰাধা ভক্তিৰ এটা অন্যতম নিদৰ্শন, যে ভকতি কৃষ্ণক এনেকৈও মানুহে ভাল পাব পাৰে, সেই নিদৰ্শন হিচাপেহে ৰাধাক উপস্থাপন কৰা হয়। ৰাধাৰ কাষৰ পৰা কৃষ্ণ গুচি আহিলে, যিখন হাতত বাঁহী আছিল সেইখন হাতত এতিয়া বাঁহী নাই, সেইখন হাতত এতিয়া সুদৰ্শন আছে। কাৰণ এই বৃন্দাবনৰ পৰা তেওঁ অন্য ঠাইলৈ যেতিয়া গুচি গ'ল, তাত যেতিয়া এই যে কুৰুক্ষেত্ৰৰ সময়খিনি ব্যস্ত হৈ পৰিছে, পাহৰি গ'ল তেওঁ সেই শিশুকালৰ প্ৰেম, যৌৱনৰ প্ৰেম পাহৰি গৈছে, কাৰণ ব্যস্ত হৈ পৰিছে ভগৱান শ্ৰীকৃষ্ণ। তাৰ জন্মৰ উদ্দেশ্য বেলেগ, আৰম্ভণি সময়খিনি বেলেগ। তাৰ পাছত ৰাধাক যেতিয়া এৰি থৈ আহিল, ৰাধা বুঢ়ী হৈছে লাহে লাহে, এনেকুৱা এটা বয়স যে ৰাধাৰ চুলিবোৰ পকিবলৈ আৰম্ভ কৰিছে, দেহত ৰূপালী বৰণ। সেই ৰাধাই কল্পনা কৰকচোন, কেতিয়াবা যদি বৃদ্ধ বয়সত কানাইক লগ পায়, কৃষ্ণক লগ পায়, ইমান দিন ভাল পোৱা কাৰোবাক যেতিয়া লগ পাব, সেইদিনা কি বিচাৰিব? ৰাধাই একোৱে কোৱা নাই, মাত্ৰ এটাই সুধিছে যে মোৰ ভুল ক'ত আছিল কানাই, মইতো কেৱল তোমাক বিচাৰিছিলো।
কিন্তু মইতো তোমাক নাপালো অথচ তোমাৰ পৃথিৱীৰ সকলোৰে বাবে সময় ওলাল তুমি মোক ইয়াতে এৰি থৈ গুচি গলা এই বাঁহীটো তুমি ইয়াতে এৰি থৈ গুচি গলা কোনোদিন তুমি মোক উভতি বিচাৰি নাহিলা কিয় মই কি কৰিম এতিয়া এতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছে যে তুমি চিন্তা নকৰিবা গোটেই জীৱনত দিব নোৱাৰাবোৰ মই তোমাক মৃত্যুৰ পাছত দিম অৰ্থাৎ মই তোমাক এটা বিশেষ উপহাৰ দিম আৰু সেই উপহাৰটো কি আছিল জানেনে সেই উপহাৰটো আছিল নিধিবন কথা দিছিল ভগৱান শ্ৰীকৃষ্ণই যে যদিও মই তোমাৰ কাষলৈ উভতি আহিব পৰা নাই মৃত্যুৰ পাছত এই পৃথিৱী যেতিয়ালৈকে থাকে সেই নিধিবনত প্ৰতিনিশা আমাৰ মিলন হ'ব প্ৰতিনিশা নিধিবনলৈ আমি আহিম সেইদিনা ৰাস পূৰ্ণিমা হ'ব সেইদিনা আমি নৃত্য কৰিম আৰু নিধিবনত যিবোৰ তুলসী গছ থাকিব সেই তুলসী গছবোৰ এজোপা এজোপা গুপি হ'ব প্ৰতিজোপা তুলসীয়ে নিজকে গুপিলৈ ৰূপান্তৰিত কৰিব আৰু সেই সন্ধিয়াৰ সময়খিনিৰ পৰা কোনো চৰাই চিৰিকটি পশু পক্ষী কোনো তাত থাকিব নোৱাৰিব নিধিবনখন এনেকুৱা এটা ৰহস্যময় বন এতিয়াও আছে সেই নিধিবনৰ ৰহস্য ভেদ কৰিবলৈ ভাৰতবৰ্ষৰ বহু বিজ্ঞানীয়ে চেষ্টা কৰিছিল বহু ব্যক্তি গৈছিল যে নিধিবনত কি আছে এনেকুৱাও হৈছিল যে পূজাৰীসকল যেতিয়া সন্ধিয়া হোৱাৰ লগে লগে ভাবে যে কৃষ্ণনো ক'ত আহিব এইটো সম্ভৱ নেই কিছুমান পূজাৰী তেনেকুৱা আছিল যে ভাবে যে ভগৱান শ্ৰীকৃষ্ণ ইয়ালৈ আহে আহে কৈ থকা হয় যে কিয় এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব কি হয় চাবলৈ ভাবি বহু তাত ৰৈও আছিল বহু ব্যক্তি তালৈ ৰৈ আছিল ৰৈ থাকে সেই নিশা হোৱাৰ লগে লগে কিন্তু ৰৈ থকাৰ পাছত পুৱাৰ ভাগত সেই ব্যক্তিগৰাকীৰ কি হয় জানেনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাই অথবা মৃত্যু হয় কোনো ব্যক্তিয়ে ঈশ্বৰ আৰু ৰাধাৰ সেই মিলন চাব পৰা নাছিল সজাই থোৱা হয় খুব সুন্দৰকৈ ভগৱান শ্ৰীকৃষ্ণৰ শৃংগাৰৰ বাবে সামগ্ৰী সজাই থোৱা হয় ৰাধাৰ বাবে আজিও প্ৰতিনিশা তাত সন্ধিয়া হোৱাৰ লগে লগে চৰাই চিৰিকটিবোৰ ওলাই যায় তাৰ পৰা পশুবোৰ ওলাই যায় মানুহ সকলো আঁতৰি দিয়ে বিশ্বাস কৰে যে নিধিবনত এতিয়াও ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মিলন হ'ব তাত ভগৱান শ্ৰীকৃষ্ণ আহিব গোটেই পৰিৱেশটোৱে তেনেকুৱা এটা আধ্যাত্মিক সৃষ্টি হয় এইবোৰ জনশ্ৰুতি লোককথা বহু আছে এনেধৰণৰ লোককথাবোৰ আচলতে আমি কেতিয়াবা সাহস হিচাপেও ল'ব পাৰোঁ যে এনেকুৱা হ'ব পাৰে এই কৃষ্ণ সংস্কৃতিয়ে বৰ্তমান আমাৰ জীৱনত কেতিয়াবা প্ৰভাৱ পেলাব পাৰে এই কথাবোৰ সেইবাবে হয়তো গীতাৰ মনোবিজ্ঞানক আজি ইমান বছৰৰ পাছতো সেইখিনি কথা আমি স্বীকাৰ কৰিছোঁ আজি বিভিন্ন দেশে গীতাৰ মনোবিজ্ঞানক স্বীকাৰ কৰিছে যে হয় গীতাৰ যিবোৰ শ্লোক যেনেকৈ ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক যিখিনি উপদেশ দিছিল সেইবোৰ সঁচাকৈ আজিও আমাৰ জনজীৱনত আমাৰ প্ৰয়োজন হৈ আছে গতিকে সেইখিনি আমাৰ জীৱনত কেনেকৈ প্ৰয়োগ হৈছে সেই কথাখিনিৰ আমি আঁত বিচাৰিব লাগিব প্ৰতিগৰাকীয়ে কেনেকৈ কৃষ্ণ সংস্কৃতি আমাৰ জীৱনত আছে ৰাস লীলাৰ কথা যদি আপুনি কয় তাত বহিদৰ্শন আৰু অন্তদৰ্শন দুটাই থাকে বহিদৰ্শন অৰ্থাৎ আমি যেনেকৈ ৰাস চালো আজি ইয়াত অভিনয় কৰিলে আমি মূৰ্তি ৰাস এভাগি চালো ধৰক নামনি অসমলৈ গৈ ইয়াত ৰাস এভাগি হ'ল চালো আমি ঘৰা ঘৰি গুচি গলো দেখিলো যে মূৰ্তি এভাগ এনেকৈ আছে কৃষ্ণৰ সাজ পিন্ধি আছে এয়া বসুদেৱ এয়া দৈৱকী এনেকৈ চালো বহিদৰ্শন আমি চালো কথাখিনি বুজিলো অকণমান কিন্তু অন্তদৰ্শন যিটো গোপিনীসকলে কৰিবলৈ সুযোগ পাইছিল যিটো কাষত থকা গোপিনীসকলে ঈশ্বৰক পাবৰ বাবে পৰমাত্মাৰ মিলনৰ বাবে অন্তদৰ্শন কৰিবলৈ সুযোগ পাইছিল আমিও যদি প্ৰত্যেকে নিজকে যদি গোপিনী বুলি ভাবো আমিও যদি তেনেকৈ পাবলৈ কামনা কৰো যে ঈশ্বৰৰ সেই আশীৰ্বাদৰ হাতখন আমাক লাগে তাৰ বাবে ঈশ্বৰে বিচৰাখিনি আমি কৰিম কিন্তু গোপিনীসকলৰো অহংকাৰ হৈছিল যে কানাই আমাৰ লগতে আছে ক'ত যাব এনেকৈ ভাবি যেতিয়া তেওঁক অহংকাৰ কৰিছিল গোপিনীসকলে তেতিয়াই কিন্তু অহংকাৰ নোহোৱা কৰিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণ তেওঁলোকৰ মাজৰ পৰা নোহোৱাও হৈছিল যেতিয়া আমাৰ অহংকাৰ হয় আমাৰ মনৰ পৰাও হয়তো কেতিয়াবা ঈশ্বৰ তেনেকৈ ওলাই গুচি যায় কিন্তু তাৰ পাছত সেই অহংকাৰ শূন্য কৰি আকৌ যেতিয়া কামনা কৰিছে যে লজ্জা শেষ কৰি এই যে নৈত গা ধুই থকাৰ সময়খিনিত কেনেকৈ কাপোৰ লৈ কানাই গছজোপাত উঠি আছিল এইটো জনমানসত যেতিয়া কয় আপাতত দৃষ্টিত এইটো এটা কথাখিনি ভাবে যে তেওঁক এই গোটেই ঘটনাটোত অকণমান লাজ জড়িত হৈ থকা কথা বুলি কয় যে অকণমান তেনেকুৱা কাহিনীটোক তেনেধৰণে উপস্থাপন কৰিবলৈ বিচৰা হয় কিন্তু তাত দুটা দৃষ্টিভংগীৰে আমি নতুন প্ৰজন্মই চাব পাৰোঁ যে এই স্ত্ৰীসকলে আমি লাজ শংকা ভয় এইবোৰ যেতিয়ালৈকে আমাৰ মনত থাকে আমি কাম এটা কৰিব নোৱাৰোঁ বহুত বেছি লাজ নোৱাৰোঁ কি হ'ব লাজ লাগিব মানুহে কি ক'ব ভয়
ইমান ভয় লাগিছে মানুহৰ আগত কথা ক'ব নোৱাৰো কাম কৰিব নোৱাৰো কি হ'ব সমাজে কি ক'ব শংকা থাকে কি বা হ'ব এই যে আমি বেছিকৈ ভয় কৰো শংকা কৰো সেইখিনি নোহোৱা কৰিবৰ বাবে হে ঈশ্বৰে তেনেকৈ সেই কাপোৰ সাজ লৈ তেনেকৈ গৈছিল যে তোমালোক ব্ৰতত আছা তাৰ পাছতো তোমালোকে বিবস্ত্ৰ হৈ গা ধুইছা নহয় তোমালোকে হাত ওপৰলৈ দাঙি তেনেকৈ ঈশ্বৰক ভকতি কৰা মোৰ কথাখিনি তোমালোকে মানি চলা নাই তেনেকৈ কৈছিল আৰু তেতিয়াই লাজ শংকা ভয় সকলো দূৰ কৰি ঈশ্বৰ ভকতিত নিমজ্জিত হৈছিল তাৰ পাছতো ঈশ্বৰো বাধ্য হৈছিল কাপোৰ ঘূৰাই দিবলৈ গতিকে দৃষ্টিভংগীটো আমি তেনেকৈ ৰাখিব পাৰো আমি সাধাৰণ দৃষ্টিত ক'বলৈ গ'লে হয় শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত কৰা প্ৰেমটো সাধাৰণ দৃষ্টিভংগীত যদি আপুনি কয় যদি বুজি নোপোৱা ধৰণে যদি আমি চাওঁ ভাবিব সকলোৱে যে এগৰাকী পুৰুষ আৰু ইমান সকল গোপিনীৰ সৈতে প্ৰেম কৰাৰ অৰ্থ কি হে অ কৃষ্ণ কলিহিয়া তুমি বৰজালিহিয়া হে জগতৰ ঈশ্বৰ হৈ গোপী লগত বলিয়া এনেকৈ গায় নামৰ মাজত কিন্তু এইটো গায় কিয় এই জগতৰ ঈশ্বৰ হৈ গোপীৰ লগত বলিয়া বুলি যে ক'লে কৃষ্ণক ক'লে কিয় এইটো উপস্থাপনহে কৰা হৈছে তাক সেই কৃষ্ণ সংস্কৃতিটো বুজিবলৈ তাৰ অন্তৰ্নিহিত অৰ্থাৎ অন্তৰ্দৰ্শনটো আমি বুজি পাব লাগিব ভগৱান শ্ৰীকৃষ্ণৰ দিশটোত আমি যদি চৰিত্ৰ গঠনৰ প্ৰসংগত আহোঁ তেন্তে ভগৱান শ্ৰীকৃষ্ণৰ দুটা দিশ আমি প্ৰথমে নিজৰ মনত ভাগ কৰি ল'ব পাৰোঁ ধৰক প্ৰথমটো আমি মানৱীয় দৃষ্টিভংগীৰে চালোঁ আনটো আমি ঐশ্বৰিকভাৱে চালোঁ মানৱীয় বুলি কোৱাৰ লগে লগে আপুনি চাওক যে আপোনাৰ ঘৰতো এটা যদি সন্তান জন্ম হয় সেই সন্তানটি জন্ম হোৱাৰ লগে লগে আপোনাৰ পৰিকল্পনা থাকে সন্তানটিক আপুনি কি কৰিব ক'ত পঢ়ুৱাব কেনেকৈ আপুনি লালন পালন কৰিব সকলোখিনি পৰিকল্পনা থাকে কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ সেই জীৱন লীলাটো আপুনি চাওকচোন যেনেকৈ জন্মগ্ৰহণ কৰিছিল তেনেকৈ লালন পালনৰ সেই কথাখিনি আপুনি চাওকচোন জন্ম দিয়া পিতৃ মাতৃয়ে লালন পালন কৰিবই নাপালে লালন পালনৰ দায়িত্ব বেলেগৰ হাতলৈ গ'ল তাৰ পাছতো ডাঙৰ কৰাৰ পাছতো যি দায়িত্বৰ বাবে জন্মগ্ৰহণ কৰিছিল অৰ্থাৎ স্থিতপজ্ঞ হৈ কৰ্ম সংস্কৃতিৰ নিদৰ্শন দেখাই সেই পিতৃ মাতৃকো এৰি তেওঁ অন্য ঠাইলৈ যাবলগীয়া হ'ল য'ত কুৰুক্ষেত্ৰৰ পৰিচালনা হ'ল য'ত অৰ্জুনক তেওঁ লগ পালে সেই গোটেই জীৱন বৃত্তান্ত গতিকে এই গোটেই কথাখিনিত যদি আমি চাওঁ তেন্তে ইচ্ছা কৰিলে ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ মোৰ দৰে হোৱা হ'লে সাধাৰণ মানুহ বুলি যদি আমি ভাবি লওঁ মানৱীয় জীৱনশৈলীত তেন্তে নিজৰ পিতৃ মাতৃৰ লগতেই থাকিলেহেঁতেন কি দৰকাৰ আছিল কোনোবাই যুদ্ধ লাগি মৰিছে মই কিয় যাম নগ'লহেঁতেন কিন্তু এই যে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজম্ৰহম পৰিত্ৰাণায় সাধুনম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে যে যেতিয়াই হ'ব তেতিয়াই জন্ম লাভ কৰিব প্ৰভু ভগৱন্তই যে যেতিয়াই আমি সমস্যাৰ সন্মুখীন হ'ম এই পৃথিৱী যেতিয়া ধ্বংসৰ দিশে গতি কৰিব যেতিয়া কষ্টত থাকিব মানুহ এই তেতিয়াই উদ্ধাৰৰ বাবে প্ৰভু ভগৱন্ত আহিবই তেনেকৈ যে জন্ম লৈছিল সেই যিটো উদ্দেশ্য সেই উদ্দেশ্যটো সফল কৰিবলৈ তেওঁ সেই বাঁহীটো এৰি সেইখন হাতত সুদৰ্শন তুলি লৈছিল গতিকে কৃষ্ণ সংস্কৃতিটো তাৰ পৰা আৰম্ভ হয় সেই ঈশ্বৰ প্ৰাপ্তিৰ কথাটো কওঁতে আৰম্ভণিতে ঈশ্বৰক আমি এগৰাকী সাধাৰণ শিশুৰ মনত আচলতে ভগৱান শ্ৰীকৃষ্ণক আপুনি প্ৰথমেই তেওঁক যে পাব নোৱাৰি তেওঁ এনেকুৱা এটা শক্তি ইমান দূৰৈত থাকে আমাৰ পৰা এই কথাবোৰ বুজোৱাতকৈ প্ৰথমে সেই মানৱীয় কথাখিনিৰে আমি বুজাব লাগিব যে মানৱ জীৱন যেনেকৈ লৈছিল ধৰক সেই কথাখিনিৰে উপস্থাপন সেইখিনি উপস্থাপনে ৰাস এখন চাই যোৱাৰ পাছত আপোনাৰ সন্তানে ৰাসত যেতিয়া অভিনয় কৰিব আপোনাৰ ঘৰত গৈ যেতিয়া প্ৰশ্ন সুধিব যে কৃষ্ণই কংসক কিয় মাৰিলে তাৰ উত্তৰটো আপোনালোকে দিব লাগিব ঘৰত গৈ তেতিয়া সুধিব যে জন্ম ইয়াত হৈছিল পিছত কিয় তালৈ লৈ যোৱা হ'লনো সেই উত্তৰটোতো আপোনালোকে দিব লাগিব সেই ৰাসখন আপোনাৰ সন্তানে চোৱাৰ পাছত ৰাস এখনত চৰিত্ৰ এটা আপোনাৰ সন্তানে ৰূপায়ণ কৰাৰ পাছত সেই চৰিত্ৰটো আপোনাৰ সন্তানৰ হৃদয়ত বাজি থাকে সেই বাজি থকা চৰিত্ৰটোৰ বিষয়ে সেই গুঞ্জৰিত হৈ থকা কথাবোৰ তাৰ যিখিনি কথা ভিতৰৰ কথাখিনি বুজাব লাগিব আপুনি এইটো বুজাব নালাগিব যে ৰাসৰ চৰিত্ৰ এটা এখন সাধাৰণ নাটক এখন হৈছে তুমি চৰিত্ৰ এটা কৰিছা হৈ গ'ল এইটা তাৰ ভিতৰত আধ্যাত্মিক দিশটো ভগৱান শ্ৰীকৃষ্ণ ভাৰতবৰ্ষৰ যে উপাস্য এই ভাৰতবৰ্ষৰ আমাৰ সভ্যতা সংস্কৃতিৰ অন্যতম এক যে নিদৰ্শন ভগৱান শ্ৰীকৃষ্ণ সেই কথাখিনি অন্তৰ্নিহিত কথাখিনি আমি আৰম্ভণিৰ পৰাই বুজাব লাগিব সেইবাবে ঈশ্বৰৰ সেই ঐশ্বৰিক গুণখিনিৰ পৰা একেবাৰে মানৱীয় জীৱনটোলৈকে আমি বুজাব লাগিব সেই কথাখিনি কেৱল মাত্ৰ পাৰিব পৰিয়ালৰ লোকে কেৱল পাৰিব আপোনাৰ ঘৰখনত থকা লোকসকলে পিতৃ মাতৃয়ে সেই সন্তানক সেইখিনি আৰম্ভণিৰ পৰা দিব পাৰিব আমি হততে কেতিয়াবা ভয় লাগিলে কৃষ্ণ বুলি কওঁ ভাল লাগিলে কৃষ্ণ বুলি কওঁ বেয়া লাগিলেও কৃষ্ণ বুলি কওঁ কৃষ্ণ শব্দটো আমি হততে উচ্চাৰণ কৰি থাকোঁ কাৰণ ভগৱানৰ সৈতে আমাৰ সম্পৰ্ক থাকে আমি আকৌ মাজৰ মানুহ এজন তাত নলওঁ
আমাৰ এটা সম্পৰ্ক ভগৱানৰ সৈতে আছে এই যে সাধাৰণ আমি মানুহবোৰে বিশেষকৈ মই কম যে গ্ৰামাঞ্চলত কষ্ট কৰি থকা মানুহবোৰ চাবচোন আপুনি পথাৰত কোৰ মাৰি আছে প্ৰখৰ ৰ'দ কৃষ্ণ প্ৰভু কেতিয়ালে হয়গে জানো এইদৰা এনেকৈ এটা মুখেৰে কথা ওলায় ৰাতি গাঁৱত আমাৰ কেইবাগৰাকী ব্যক্তি দেখো বৰ্তা মুখেৰে এনে ৰাম কৃষ্ণ এনেকৈ থাকে একেৰাহে বৰ্তা কোনফালে যায় ৰাম কৃষ্ণ এইফালৰ পৰা আহিলো এনেকৈ থাকে অৰ্থাৎ মুখত সেই নামটো লৈ থাকে আমি এটা গ্ৰামাঞ্চলত পৰিৱেশটো দেখিলো সেইবাবে আমি ভাবো যে আমাৰ সম্পৰ্কটো ঈশ্বৰৰ সৈতে খুব ওচৰৰ আমি আকৌ মাজৰ মানুহ এজন ল'ব নালাগে কিন্তু আমি ভুল কৰোঁ মাজত আৰু এজন লৈ লওঁ লৈ আমি ভাবো সেইকাৰণে আমি দীঘলীয়া শাৰী পাতি থাকো আকৌ বলি এটা দিবৰ কাৰণে যে দক্ষিণা এটা দিব লাগিব ঈশ্বৰক ঈশ্বৰে সেইবোৰ নিবিচাৰে ঈশ্বৰক পাবৰ বাবে আপুনি সেই দীঘলীয়া বাট এটাৰে যাব নালাগে মাজত মানুহ লৈ বেলেগ এজনক দি অৰিহণা দীঘলীয়াকৈ আপুনি সেৱা কৰিব বাহিৰত 2 ঘণ্টা আৰু মাজৰ এজন মানুহে আপোনাৰ টকাটো লৈ গৈ ঈশ্বৰৰ ওচৰত দিলে তাৰ পাছতো আপুনি দীঘলীয়া শাৰী পাতিলে আপুনি ভাবি থাকিব যে নহয় আহিব প্ৰসাদ তাৰ পৰা আমি খাই ইয়াৰ পৰা যাব লাগিব সেইবোৰো প্ৰয়োজনীয়তা আছে এই আধ্যাত্মিক এটা পৰিৱেশ সৃষ্টিৰ কথা কিন্তু মূলত যদি নতুন প্ৰজন্মক আপুনি বুজাব বিচাৰে তেন্তে আসল কথাটো এইটো যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে ইমান দীঘলীয়া কৰ্মখিনিৰ প্ৰয়োজন নাই কৰ্ম সংস্কৃতিৰ নিদৰ্শন ভগৱান শ্ৰীকৃষ্ণই নিজেই দেখুৱাই থৈ গৈছে সেই কথাখিনিহে আমি উপলব্ধি কৰিব লাগে যে কৰ্মৰ জৰিয়তেও ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰে ঈশ্বৰক পাবৰ বাবে সেই অকণমান সময় কৃষ্ণ শব্দটোৰ উচ্চাৰণ অকণমান সময় অন্তৰত একদম সঁচা মনেৰে কৃষ্ণ বুলি ক'লেও ভগৱানে পাব মনটোত বেয়া কথা এখিনি লৈ থাকি দিনটো পৃথিৱীৰ বেয়া কামখিনি কৰি ৰাতি নামঘৰত ভাগৱত ব্যাখ্যা কৰি থাকিলে সেইখিনি লাভ নহ'ব গতিকে ভাগৱত ব্যাখ্যা কৰি থকা গৰাকীয়েও সেই কথাটো চাব লাগিব যে মই কেনেধৰণে কামখিনি কৰিছোঁ বোলে উপদেশতকৈ আৰ্হি ভাল আমি কেনেকৈ নিজক পৰিচালিত কৰিব পাৰিছোঁ নহয়নে সেই কথাবোৰ এতিয়া আমি প্ৰতিগৰাকীয়ে যদি উপলব্ধি কৰোঁ ইয়াত থকা যে আমি প্ৰকৃতাৰ্থত আমি কৃষ্ণ সংস্কৃতিক কেনেকৈ পালন কৰিছোঁ সেই কথাটো যেতিয়া উপলব্ধি কৰিব আমাক আৰু আধ্যাত্মিক চেতনা বেলেগকৈ আহি এটা পৰিৱেশৰ সৃষ্টি কৰি জগাই তুলিব নালাগে আমি সেই নিজে সেই পৰিৱেশটোৰ মাজত আচলতে সোমাই থাকিম কাৰণ গুৰুজনাৰ গোটেই আদৰ্শটোতে আমি যাতে বিশৃংখল নহওঁ সেইবাবে গুৰুজনাই সেই গোটেই আদৰ্শটোতে এক ঈশ্বৰবাদৰ ধাৰণাটো অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসংগটো উল্লেখ কৰি থৈ গৈছে সেইবাবে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত প্ৰথমে গুৰুজনাৰ এটা স্থান তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণৰ এটা স্থান আৰু তাৰ পাছতে নিজক সদায় দাস অনুভৱ কৰাকৈ সেই ঘোষাবোৰ লিখি থৈ গৈছে য'ত আপুনি ঈশ্বৰ প্ৰাপ্তিৰ বাবে কামনা কৰিব পাৰে যে আপুনি একোৱেই নাজানে আপুনি মূৰ্খমতী আমি প্ৰতিটো খোজতে অপৰাধ কৰোঁ এতিয়া কথাখিনি কৈ থাকোঁতেও আমাৰ অপৰাধ হ'ব কথাৰ সুৰটো অকণমান টান হ'লেও অপৰাধ হ'ব কথাখিনি কৈ থাকোঁতে ক'ৰবাত শব্দ বাক্য ভুল হ'লেও অপৰাধ হ'ব গতিকে এই অপৰাধবোৰৰ বাবে ক্ষমা কেনেকৈ বিচাৰিম সেইবোৰ বিচাৰিবৰ বাবে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেই ঈশ্বৰ প্ৰাপ্তিৰ কামনাৰে সেই নামঘোষাত তেনেকৈ 3 জনক ৰাখি থৈ গৈছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেই 3 জনকেই শ্ৰেষ্ঠ বুলি কৈ থৈ গৈছিল এজন ভিঞ্চি আছিল এজন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু আনজন শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণক উপস্থাপন কৰাৰ দিশখিনিও সেয়াই আছিল যে এটা অন্তৰ্নিহিত যিটো দৰ্শন সেইটো উপলব্ধি যদি ভাৰতীয় মানুহে কৰিব পাৰে এজন ঈশ্বৰৰ সেই ধাৰণাটো যদি কৰিব পাৰে তেন্তে কোনো মানুহ মানসিকভাৱে দুৰ্বল নহয় কাৰণ গীতাৰ মনোবিজ্ঞানে আমাৰ মানসিক খাদ্য যে হাতত যেতিয়া গীতাখন থাকিব বা ভাগৱত থাকিব কীৰ্তন যেতিয়ালৈ থাকিব নামঘোষা যেতিয়ালৈ থাকিব সেই অসমীয়া মানুহ কেতিয়াও দুৰ্বল নহয় আমি যে হতাশাত ভুগি থাকোঁ সেই হতাশাবোৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব